Arrangement time brick breaking গংগাধৰ নৈত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ ভয়ংকৰ ৰহস্য ফাদিল হৈছে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে পৰিকল্পিত হত্যাকাণ্ড এয়া কোনো নাও দুৰ্ঘটনা নহয় যেটো সময় নাও দুৰ্ঘটনা সংঘটিত হৈছিল তেতিয়া দুগৰাকী ব্যক্তি আছিল ওচৰত আৰু ছাত্ৰীসকলে 22 গৰাকী ছাত্ৰীয়ে নাও উঠিবলৈ একেবাৰে বিচৰা নাছিল কিন্তু তাৰ পিছতো 22 ছাত্ৰীক জোৰ জবৰদস্তি কৰি নাও উঠোৱা হৈছিল আৰু অধিকাংশ ছাত্ৰী নাও উঠোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীৰ পৰিয়ালে যেহেতু তিনিগৰাকী ছাত্ৰীৰ সন্ধানহীন হৈছিল তাৰে এগৰাকীৰ সন্ধান লাভ কৰা গৈছে কিন্তু দুগৰাকী ছাত্ৰী এই পৰ্যন্ত সন্ধান পাবলৈ সক্ষম হোৱা নাই এটা পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইম ব্ৰিক ব্ৰেকিং গংগাধৰ নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ ভয়ংকৰ ৰহস্য ফাদিল কৰিছে ছাত্ৰীকেইগৰাকী পৰিয়ালৰ লোকে আসলতে তেওঁলোকে কৈছে 22 গৰাকী ছাত্ৰীক হত্যা কৰাৰ এয়া পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি কৈছে হত্যা কৰিবলৈ বিচাৰিছিল এয়া কোনো নাও দুৰ্ঘটনা হ'বই নোৱাৰে নাইফ আলী আৰু মতালিব আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ছাত্ৰীকেইগৰাকীৰ পৰিয়ালৰ লোকে নাও ডুবাৰ সময়ত নাইফ আলী আৰু ভাতৃ মতালিব আলী ঘটনাস্থলীত উপস্থিত আছিল কিন্তু তাৰ পিছতো বচাবলৈ চেষ্টা কৰা নাছিল দুই ভাতৃয়ে কোনো ধৰণৰ সহায় কৰা নাছিল ছাত্ৰীকেইগৰাকীক 22 ছাত্ৰ ছাত্ৰীক একেলগে শেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে তুলুঙা নাওত উঠিবলৈ বিচৰা নাছিল ছাত্ৰ ছাত্ৰীসকলে কিন্তু তাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলক বলপূৰ্বকভাৱে নাওত তুলি দিছিল বাৰে বাৰে কৈছিল যে নাওত উঠিব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীকেইগৰাকীয়ে নাওত উঠিবলৈ বিচৰা নাছিল অধিকাংশ ছাত্ৰ ছাত্ৰী উঠাই দিয়াৰ বাবে নাওখন দুবাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীকেইগৰাকীৰ পৰিয়ালৰ লোকে সন্ধানহীন হোৱা তিনি ছাত্ৰীৰ পৰিয়ালৰ সৈতে ভূমি সংক্ৰান্তীয় বিবাদ আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে নাইফ আলী আৰু মতালিব আলীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তুলুঙা নাওত উঠিবলৈ বিচৰা নাছিল ছাত্ৰ ছাত্ৰীসকলে 22 গৰাকী ছাত্ৰ ছাত্ৰীক পানীত এৰি দিয়াৰ পৰিকল্পনা কৰিছিল নেকি এতিয়া অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে 22 গৰাকী ছাত্ৰীক আসলতে হত্যা কৰাৰ এয়া পৰিকল্পনা কৰিছিল বা হত্যা কৰিবলৈ বিচাৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীকেইগৰাকী পৰিয়ালৰ লোকে এয়া কোনো নাও দুৰ্ঘটনা নহয় বা নাও দুৰ্ঘটনা হ'বই নোৱাৰে এয়া পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ঘটনা কেন্দ্ৰ কৰি তামাহাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে গংগাধৰ নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাক লৈ ভয়ংকৰ ৰহস্য ফাদিল হৈছে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এয়া কোনো নাও দুৰ্ঘটনা নহয় পূৰ্ব পৰিকল্পিত এয়া হত্যাকাণ্ডৰ আখ্যা দিছে 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে যে সেই সময়ত ছাত্ৰ ছাত্ৰীকেইগৰাকী তুলুঙা নাওত একেবাৰে উঠিবলৈ বিচৰা নাছিল যি নাও দুৰ্ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নাও দুৰ্ঘটনা এই নাও দুৰ্ঘটনাক লৈ এতিয়া 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে প্ৰথমবাৰৰ বাবে মুখ খুলিছে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে ছাত্ৰ ছাত্ৰীকেইগৰাকী নাওত উঠিবলৈ বিচৰাই নাছিল কিন্তু বলপূৰ্বকভাৱেহে ছাত্ৰ ছাত্ৰীকেইগৰাকী নাওত উঠোৱা হৈছিল গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে 22 ছাত্ৰ ছাত্ৰীক একেলগে শেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল দুই ভাতৃৰ নাম লৈছে তেওঁলোকে এগৰাকী হৈছে নাইফ আলী আৰু নাইফ আলীৰ ভাতৃ মতালিব আলী এই দুই ভাতৃয়ে 22 গৰাকী ছাত্ৰ ছাত্ৰীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে যিহেতু তিনিগৰাকী ছাত্ৰী সন্ধানহীন তিনি ছাত্ৰীৰ এগৰাকীহে সন্ধান লাভ কৰিবলৈ সক্ষম হ'ল কিন্তু দুগৰাকী ছাত্ৰীৰ এই পৰ্যন্ত সন্ধান নাই এতিয়া পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে 22 গৰাকী ছাত্ৰীক একেলগে শেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল এয়া গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে পৰিয়ালৰ লোকে দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক যিহেতু যি নাও দুৰ্ঘটনা সংঘটিত হৈছিল তামাহাটত সেই নাও দুৰ্ঘটনা ৰাজ্য জোকাৰি যোৱা নাও দুৰ্ঘটনা বুলি ক'ব লাগিব বছৰৰ প্ৰথমতে এই দুৰ্ঘটনা সংঘটিত হৈছে তামাহাটত নাও দুৰ্ঘটনাৰ এয়া নতুন মূৰ আহিছে 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে মুখ খুলিছে যে এয়া কোনো নাও দুৰ্ঘটনা নহয় 22 গৰাকী ছাত্ৰ ছাত্ৰীক হত্যা কৰাৰ এক পৰিকল্পনা বা ষড়যন্ত্ৰ কৰিছিল বুলি উল্লেখ কৰিছে দুই ভাতৃৰ বিৰুদ্ধে তেওঁলোকে 22 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল নাওত উঠিবলৈ বিচৰা নাছিল 22 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এক আমাৰ হাতৰ নাও দুৰ্ঘটনাৰ নতুন মূৰ পোহৰলৈ আহিছে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পোহৰলৈ আহিছে ভয়াবহ তথ্য এই ৰহস্য ফাদিল কৰিছে পৰিয়ালৰ লোকে যে এয়া কোনো নাও দুৰ্ঘটনা নহয় এই দুৰ্ঘটনা হৈছে পৰিকল্পিত হত্যাকাণ্ড এয়া কোনো দুৰ্ঘটনা নহয় বুলি পৰিয়ালৰ লোকে উত্থাপন কৰিছে
দাবী ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি লৈ গৈছিল যাবলৈ বিচৰা নাছিল ছাত্ৰ ছাত্ৰীয়ে আৰু দুৰ্ঘটনাৰ পিছত বুৰ যোৱা নাও কাষতে ৰৈ আছিল আব্দুল মুতালেব আৰু নাভেদ আলী আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলবাসী দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক অঞ্চলবাসী কান্দোনত ভাগি পৰিছে সকলোৱে উল্লেখ কৰিছে যে এয়া কোনো নাও দুৰ্ঘটনা নহয় এয়া পৰিকল্পিত হত্যাকাণ্ড গাঁওবাসী দেখিবলৈ পাইছে গাঁওবাসী ওলাই আহিছে আব্দুল মুতালেবৰ ঘৰ ঘেৰাও কৰিছে শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে 22 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ গৈছিল মুক্তাবৰ পৰা এতিয়াও যিটো সন্ধানহীন দুই ছাত্ৰী এগৰাকী ছাত্ৰীৰ সন্ধান ওলাল দুগৰাকী ছাত্ৰী এই পৰ্যন্ত সন্ধান নাই 22 গৰাকী ছাত্ৰ ছাত্ৰীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে 22 গৰাকী ছাত্ৰী যাবলৈ বিচৰা নাছিল নাওত উঠিবলৈ বিচৰা নাছিল কিন্তু নাওত উঠিবলৈ নিবিচৰা 22 গৰাকী ছাত্ৰ ছাত্ৰী কিয় জোৰ কৰা হ'ল কিয় জোৰ জবজ কৰি তেওঁলোকক লৈ যোৱা হৈছিল নাওত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে 22 গৰাকী ছাত্ৰ ছাত্ৰীক পানীত এৰি দিবলৈ ষড়যন্ত্ৰ ৰচিছিল নেকি অত্যাধিক ছাত্ৰ ছাত্ৰী কিয় লৈ গৈছিল অত্যাধিক ছাত্ৰ ছাত্ৰী লৈ যোৱাৰ বাবে নাওখন ডুব যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যিহেতু 22 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ গৈছিল মুক্তাবৰ পৰা নাভেদ আলী আৰু মুতালেব আলীয়ে লৈ গৈছিল মুতালেব আলী আৰু নাভেদ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া 22 ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে নাও ডুবাৰ সময়ত নাভেদ আলীও আছিল আৰু ভাতৃ মুতালেব আলীও আছিল ঘটনাস্থলীত কিন্তু তাৰ পিছতো 22 গৰাকী ছাত্ৰীক সহায় নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে অঞ্চলবাসীয়ে 22 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে শেষ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে নাভেদ আলী আৰু মুতালেব আলীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে টুলুঙা নাওত একেবাৰে যাবলৈ বিচৰা নাছিল 22 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কিন্তু নাওত যাবলৈ নিবিচৰা 22 গৰাকী ছাত্ৰী কিয় বলপূৰ্বকভাৱে লৈ গৈছিল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকে অত্যাধিক ছাত্ৰ ছাত্ৰী নাওত উঠাৰ বাবে এই নাওখন ডুবিবলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আমরা কোরআন শরীফ পড়ছি পড়ার পরে আমরা কিছু জামুগা দেরি হবে রাত হবে দেরি হবে আমরা ভয় খাই নদী দেখি তোমরা কি গায় হয়তো আমরা বেলা নাই ডুবতে তোমাকে পৌঁছে দিব এমন পৌঁছে দেন একবার ডুবে ফেলাল বল না তারপর আমরা বললাম বড় লোকে দিয়ে যায় আমরা ভয় খাই ছোট ছোট ছুয়া মাসুম বাচ্চা ভয় খাই তারপর বড় লোকে দিয়ে গেলে বেশি ঘুরে আইবে মাছজন খায় বেশি ঘুরে আইবে নাই বলি কয় ইন্দা যা ওটা আমরা কইলাম কয়জন দেরি কয়জন আরেক খাও দেব কয় দঙ্গা দিকে কি আমরা বারে বারে খাও দেব কইল ঘর বিছদ তারপর আমরা উঠলো ওটা করে একটা খাও দেন জগাই ডুবি গেল ডুবির পরে ওই মাসুম বাচ্চা আরেকটা বলে কুটে গেল ওই মাসুম বাচ্চাটা বাঁচার দুইজন কাক এই বাচ্চাটা বাঁচাইছে দুইজন কাক মুখের একটা মানুষ ট্যাংটা দিয়ে দিয়েছে তল দিয়ে আবার গালা দিবি দিয়েছে আরেকটা ওই বাচ্চাটা ছুটতে ওই বাচ্চাই তারপরে লোকে দাঁড়িয়ে লোকে ধরছো আজি এই বেলপাড়া চৰত কিবা অনুষ্ঠান আছিল এই ল'ৰা ছোৱালী সবগুলো নিয়ে গৈছে মুয়াজ্জিন নাভেদ আলী আর মুতালেব নিয়ে যায় খাওয়া দাওয়া করে রিটার্ন নিয়ে আসতে এই দুর্ঘটনাটা হয়েছে নদীর মধ্যে বাচ্চাগুলো বলে উঠবে না আবার ডিঙি নৌকা আছিল আর ওই ডিঙি নৌকাত বাচ্চাগুলো জোর করে উঠেছে ওটার পিছত একটা নৌকা ডুবে গেছে ওই নাভেদ আলী আছিল আর মুতালেব আছে সৰু নাও আছিল ডিঙি নাও মাছ মাৰা ডিঙি নাও আমাৰতো মানে ঘৰৰ পৰা যে বাচ্চাটো লৈ গ'ল এতিয়া আমাক কোৱা নাই মুতালেব লৈ গৈছে সেইটো তাত বোলে কিবা অনুষ্ঠান আছিলে সেইটো আমাক ঘৰত জানা নাই বোলে তাতে অনুষ্ঠান আছে যাব লাগে আমাক কোৱা নাই বাচ্চাকে কৈছে বাচ্চাক তাৰ পৰা মটৰৰ পৰা লৈ কিনে গৈছে সেই অনুষ্ঠানত কৈছে যোৱাৰ পিছত বোলে 4 বাৰ পাৰ কৰিছিলে এতিয়া আহিতে মানে নৌকাটো দুইটা নৌকাত একেবাৰে লোড কৰিছে সৰু নৌকা
সেইটো লগত মানে মানুহ 2জন থাকি 3জন মানুহ সেইটো লগত যাব পাৰে আৰু সেইটো লগত মানুহ উঠাই দিল 12জন উঠাই দিয়াৰ কাৰণত সেইটো লগত ডুবি যোৱাৰ পিছত সিহঁতৰ টানত উঠি গ'ল আৰু বাচ্চাটো তাত পানীত পৰি গ'ল মানে ঘৰৰ পৰা যে বাচ্চাটো লৈ গ'ল এতিয়া আমাক কোৱা নাই মোতালেব লৈ গৈছে আজি এই বেলপাৰা চৰত কিবা অনুষ্ঠান আছিল এই ল'ৰা ছোৱালী সববিলাক নিয়ে গৈছে মোয়াজ্জেম নাইবেলি আর মোতালেব নিয়ে যায় খাওয়া দাওয়া করে রিটার্ন নিয়ে আসতে এই দুর্ঘটনাটা হয়েছে নদীর মধ্যে বাচ্চাগুলো বলে উঠবে না আবার ডিঙি লোক আছে আর ওই ডিঙি লোকাত বাচ্চাগুলো জোর করে উঠেছে ওটার পিছত একটা লোক ডুবে গেছে ওই নাইবেলি আছিল আর মোতালেব আছে সৰু নাও আছিল ডিঙি নাও মাছ মাৰা ডিঙি নাও মানে ঘৰৰ পৰা যে বাচ্চাটো লৈ গ'ল এতিয়া আমাক কোৱা নাই মোতালেব লৈ গৈছে সেইটো তাত বোলে কিবা অনুষ্ঠান আছিলে সেইটো আমাক ঘৰত জানা নাই বোলে তাতে অনুষ্ঠান আছে যাব লাগে আমাক কোৱা নাই বাচ্চাকে কৈছে বাচ্চাক তাৰ পৰা